তো গাইজ বৰ্তমান মই গৈ আছিলো এনে ধৰণে আৰু আমাৰ অসমৰে দাদা দুজন লাগাল পাইছো। তো দাদা ক'ৰ পৰা আহিছে? নমস্কাৰ, মই নগাঁৱৰ পৰা আহিছো। নগাঁৱৰ পৰা না? মই নগাঁৱৰ পৰা। তো আপোনালোকৰ কেইদিন হৈ গ'ল মানে আহিবৰ? আমাৰ পৰহি হৈছে। পৰহি। তো গাইজ বৰ্তমান মই পেট্ৰল পাম্পৰ পৰা ওলালো আৰু ওলাই এই বাগেৰে গমন কৰি আছো। আৰু আজি হৈছে মোৰ 7 নম্বৰটো দিন আৰু মোৰ কালি আছিল 600 কিলোমিটাৰ, মানে মোৰ 6 দিনত 600 কিলোমিটাৰ কমপ্লিট। তো আজি হৈছে 7 নম্বৰটো দিন আৰু আজি 7 দিনত 700 কিলোমিটাৰ কমপ্লিট হৈ যাব। মানে আপোনাৰ ৰাতিপুৱাৰ টাইমখিনি অলপ চাইকেল চলাব পাৰোঁ, মানে যেতিয়া ধৰি লওক যিমানে সূৰ্যটো অস্ত যাই থাকে সিমানে শক্তি কমি যাই থাকে। ধৰি লওক এতিয়া ৰাতিপুৱা টাইমত পুৰা জোচ আছে, 100% জোচ আছে ৰাতিপুৱা টাইমত। ধৰি লওক যেতিয়া 12টা 1টা বাজব মানে সিমানে শক্তিটো কমি যাই থাকে। যিমানে ধৰি লওক মানে বেলিটো ডুব যাব সিমানে শক্তি কমি যাই থাকে। ধৰি লওক 3টা বজালৈকে একদম শক্তি কমিয়ে যায়। তো নহ'লে আৰু বেছি মানে ধৰি লওক চেলাব মানে পাৰিলোঁ হয়। এতিয়া বৰ্তমান এনেধৰণে আৰু গমন কৰি আছোঁ। দেখছি না কালাৰ অটোৰ কালাৰ আৰু এইভাগে ট্ৰাকবিলাক দিনে ৰাতিয়ে আৰু এইটোৱে শব্দ এইটোৱে এতিয়া গমন কৰি আছোঁ। তো আপোনালোকৰ পৰা চাই থাকিব আৰু। তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ আৰু এতিয়া পাটনাৰ ফালে আগমন কৰিছোঁ। পাটনা তো মুজফ্ফৰপুৰ পাটনা মানে পাটনা হৈ যাব নালাগে আৰু মুজফ্ফৰপুৰ হৈ যাব লাগিব। মুজফ্ফৰপুৰৰ পৰা পাটনা আৰু ধৰি লওক 200-250 কিলোমিটাৰ আছে। তো ইয়াতে দোকান এনেধৰণৰ ধৰি লওক সৰু সুৰা দোকান পালে মই এনেধৰণৰ চাহ খোলা খাই লওঁ। তো ৰাতিপুৱাও চাহ খাবলৈ নহ'ল না, তো চাহ খাইছিলোঁ মানে লাল চাহ খাইছিলোঁ। তো গেছত বনাই লাল চাহ খাইছিলোঁ, তো ইমান পেট নভৰিল। তো এতিয়া এইভাগে খোলা চাহ খাই লওঁ মজাকৈ। চাহ তাহ খাই তো এইভাগৰে পৰা গমন কৰি আছোঁ। তো এতিয়া চাহ খোলা খাই লওঁ অ'কে না। চ' এনেধৰণে মাটিৰ কাপত চাহবোৰ বনোৱা হয় দিয়ক, পূৰা একদম পিয়'ৰ। আৰু এনেধৰণৰ চাহবোৰ খাই বহুতেই বেছি মজা লাগে। এইটো চাই লওক সুন্দৰভাৱে আয়া। তো ৰাতিপুৱা এনেধৰণৰ একদম গৰম গৰম চাহ একদম মাটিৰ কাপত পূৰা একদম খাই থাকক। তো গাইজ ফাইনেলি মই চাহ খাবলৈ আৰম্ভ কৰি দিলোঁ। মানে মাটিৰ কাপৰ চাহটোৰ আপোনাৰ টেষ্টিয়ে বেলেগ হয় দিয়ক। আমাৰ যিটো গাঁৱত মানে একদম কিবা এই গিলাচত চাহ দিয়ে, গিলাচ মানে এনেধৰণৰে কাপটো মানে কিবা এই কি বুলি কয় সেইটো কাপটো। তো সেই ধৰণৰ কাপত চাহ খাই ইমান এটা ভাল লাগে, কিন্তু মাটিৰ কাপ এনেধৰণৰ কাপত চাহ খাই পূৰা একদম পিয়'ৰ এটা সুন্দৰ টেষ্টি পোৱা যায়। আৰু এইবিলাক চাহত মানে বহুত কিবা কিবি মছলাও দিয়ে না, তো মস্তি লাগে আৰু খাই। সেইকাৰণে ৰাতিপুৱাই মই এনেধৰণে একাপ চাহ খাই লৈ চাইকেল মাৰিবলৈ আৰম্ভ কৰি দিওঁ। আৰু এইভাগেৰে আপোনাৰ চিংৰা বনাই আছে, চাই লওক পূৰা চিংৰা বনাই আছে। মানে মই চিংৰা খাম বুলি ভাবিছিলোঁ, কিন্তু দেৰি হৈ যাব। চিংৰা হওঁতে ইটাহে মানে গৰম হৈছে, তেলকেইটাহে গৰম হৈছে। আৰু এইভাগে বুটটোত মানে একদম আৰু সৰু সুৰা দোকান আৰু এনেধৰণৰ ৰাস্তাৰ কাষত, হাইৱেৰ কাষত মানে মহিলাসকলে এনেধৰণে ৰাস্তাৰ কাষতে দোকানবোৰ দিয়ে। তো ময়ো এনেধৰণৰ সৰু সুৰা দোকানতে মানে খাই ভাল পাওঁ দিয়ক। এনেকৈ খাই ইয়াতে আগমন কৰিম আৰু। তো গাইজ বৰ্তমান মই এইভাগেৰে এনেধৰণে আগমন কৰিছিলোঁ আৰু ইয়াৰ কাষতে এজন দাদা লাগাল পালোঁ। তো দাদাজনে মানে সুধিলে আৰু মোক ক'ৰ পৰা আহিছোঁ, কি কথা। তো অসম বুলি ক'লে মানে বহুত দূৰৰ পৰা অহা বুলি কয় দিয়ক, মানে একদম চক খাইছে আৰু অসম এনেধৰণৰ। তো দাদাজনক সুধোঁ তেওঁৰ নাম কি বা তেওঁৰ ঘৰ ক'লে বিহাৰতে ঘৰ। বিহাৰৰ ধৰি লওক কোনখিনি ঠাইত ঘৰ ইয়াতে। आपका नाम क्या है? प्रभास कुमार है। प्रभास कुमार। आपका घर इधर ही है ना? हाँ, यह निर्मली है। निर्मली इधर से कितना किलोमीटर होगा? अयोध्या। ओ इतना नहीं, आपका घर? मेरा घर 30 किलोमीटर है। 30 किलोमीटर है। দাদাজনে আৰু মানে এটা ফটো উঠিব মোৰ লগত। ফটো উঠি এতিয়া এনেধৰণে আৰু গমন কৰি আছোঁ। बहुत खुश हो ना? बहुत खुश हूँ। ऐसे ही आप चैनल बनाते रहिए। हाँ ठीक है। तो यहाँ से तो महाकुंभ मेला कितना दूर होगा आपके हिसाब से? 1000-1200 होगा। 1000-1200। তো মানে দাদাজনে ক'লে 1000-1200, কিন্তু মেপত দেখা মতে ধৰি লওক 600-650 মান আছে আৰু 650 কিলোমিটাৰে। তো এতিয়া আৰু এনেধৰণে গমন কৰি আছোঁ। তো আপোনালোকৰ পৰা চাই থাকিব আৰু। তো গাইজ বৰ্তমান মই গৈ আছিলোঁ এনেধৰণে আৰু আমাৰ অসমৰে দাদা দুজন লাগাল পাইছোঁ। তো দাদা ক'ৰ পৰা আহিছে? নমস্কাৰ, মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা না? মই নগাঁৱৰ পৰা। তো আপোনালোকৰ কেইদিন হৈ গ'ল মানে আহিবৰ? আমাৰ পৰহি হৈছে। পৰহি। তো পালচাৰ লৈ আহিছে, পূৰা আহি গ'ল পালচাৰ। মানে অকস্মাতে আহি ৰখি দিলে। মই বোলো কোনে, মই চিনি পোৱা নাই না। তো আমাৰ অসমৰে নগাঁৱৰ হয়। তো মোক মাতিলে, বহুত বেছি ভাল লাগিল। তো দাদা আৰু কেইদিন লাগিব যাই পোৱাতে? আমাৰ আজি ৰাতি পাই যাব লাগে। ৰাতি পাই যাব লাগে। তো আজি ৰাতি মানে পাই যাব আৰু মোৰ 5 দিন লাগি যাব আৰু।
যিহেতু আৰু চাইকেলত আৰু কি আছে আৰু 5 দিন লাগিছে তো দাদাসকলক থেংক ইউ দাদাসকলে মানে মাতিলে যিহেতু মাতটো যিহেতু দিলে তো সেইটোৱে বহুত বেছি আৰু বহুত ডাঙৰ কথা আৰু তো এইভাগে আছাম বুলি লেখা আছে না তো এইভাগে দাদাসকলে চিনি পাইছে তো এতিয়া এনেধৰণে আৰু গমন কৰি আছোঁ তো দাদাসকল আপোনালোকে যাওক আৰু বাই বাই লগ পাম আকৌ দিয়ক তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছিলোঁ আৰু মোৰ বহুতে বেছি ভোক লাগিছে তো বৰ্তমান বাজিল 9:30 বাজিল আৰু মোৰ বৰ্তমান সময়ত 26 কিলোমিটাৰ কমপ্লিট কাৰণ মানে আজি কি হৈছে আপোনাৰ উল্টা চাইডৰ পৰা মানে বাটা মাৰি আছে তো উল্টা চাইডৰ পৰা বাটা মাৰিলে চাইকেল চলাত বহুত বেছি প্ৰব্লেম হয় মানে চাইকেলখন ৰখি যায় তো মানে ভৰিত বহুত মানে জোৰ পৰে না তো সেইকাৰণে অলপ লাহে লাহে যাব লগা হৈছে আজি তো চাইকেলখন ইয়াতে থলোঁ আৰু এই হোটেলখনতে তো অলপ কিবা অলপ খাই লওঁ মানে এইভাগে ৰুটি অৰ্ডাৰ দিলোঁ এইভাগে হৈছে ৰুটি এইভাগে চব্জিয়ে বাংনা জাংনা গোটেই চব্জি পিঁয়াজ চিয়াজ তো অল বস্তু মানে এইখিনি মজাকৈ খাই লওঁ খাই লৈ পুৰা শক্তি বনাই লৈ পুৰা এইভাগেৰে আৰু আগমন কৰিব লাগিব তো গাইজ বৰ্তমান মই এইভাগেৰে এনেধৰণে গমন কৰি আছোঁ আৰু মোৰ এতিয়া 40 কিলোমিটাৰ কমপ্লিট আৰু আজি মানে চাইকেল চলাবলৈ বহুতে বেছি কঠিন হৈ পৰিছে কাৰণ দেখিছেনে পুৰা বাটা উল্টা মোৱাকৈ মাৰি আছে মানে মই এইভাগেৰে যাব লাগিব তো এইভাগৰ পৰা উল্টা মোৱাকৈ বাটা মাৰিছে তো চাইকেল একদম পেডেল যিমানকৈ জোৰে মাৰিলে আপোনাৰ চাইকেল নাজয়ে মানে এনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে বৰ্তমান তো এতিয়া মোৰ 40 কিলোমিটাৰ কমপ্লিট বৰ্তমান বাজিল 10:40 মান হৈছে বৰ্তমান আৰু এইভাগেৰে পুৰা মহাকুম্ভলৈ আমাৰ অসমৰ গাড়ী বহুতেই যোৱা দেখিছোঁ অসমৰ পৰা বিহাৰ ৱেষ্ট বেংগল বৰ্তমান বিহাৰতে আছোঁ দেখোন বিহাৰৰ গাড়ী যাব ৱেষ্ট বেংগল আপোনাৰ ছিকিম অসম মানে এইভাগৰ পৰা পুৰা গাড়ী আহিছে চাই লওক তো চব মহাকুম্ভ যাব এইবিলাকতো বিহাৰৰে এইভাগে চব মহাকুম্ভ যাই আছে একদম ফালে এইভাগে পুৰা একদম মহাকুম্ভৰ পৰা ঘৰলৈ গ'ল এনেধৰণৰ তো এতিয়া আৰু গৈ আছোঁ আপোনালোকে পুৰা চাই থাকক আৰু এনেধৰণে তো গাইজ মই ফাইনেলি এনেধৰণে আগমন কৰি আছোঁ আৰু মোৰ আজি 70 কিলোমিটাৰ কমপ্লিট আৰু এই 70 কিলোমিটাৰটো চলাওঁতে আজি মোক বহুত কষ্টই কৰিবলৈ হৈছে কাৰণ আজি উল্টা ফালৰ পৰা বহুত বাটাই মাৰি আছিল তো এই 70 কিলোমিটাৰটো চলাওঁতে আজি বহুত কষ্ট হৈছে তো আজি আৰু 30 কিলোমিটাৰ চলালে 100 কিলোমিটাৰ কমপ্লিট হৈ যাব মানে যিমানকো যি বাটা নহওক কিবা নহওক মানে মোৰ কমপ্লিট 100 কিলোমিটাৰ যেনেকৈ নহওক কমপ্লিট হ'ব লাগিব তো আজি 70 কিলোমিটাৰটো চলাওঁতেতো বহুত বেছি কষ্ট হৈছে তো আৰু এতিয়াও মানে এনেধৰণে উল্টা মোৱাকৈ বাটা মাৰিয়ে আছে তো আৰু 30 কিলোমিটাৰ কমপ্লিট কৰিব লাগিব আৰু ইয়াতে মই আনিছিলোঁ বেদনা तो बेदन मैं आसाम से हाँ कहाँ जा रहे हैं महाकुंभ तो गाइज এনেধৰণে মোক মানে ধৰি লওক কিছুমানে এনে মাতি যায় আৰু কোক যাওঁ ক'ৰ পৰা আহিছোঁ তো মোৰ ইয়াতে মানে বেদনা আছে তো কিছু বেদনা খাওঁ আৰু তো 1 কিলো বেদনা কালি লৈছিলোঁ 150 টকা লৈছিল তো এৰে কালি 2টামান ৰাতি খাইছিলোঁ তো আজি আৰু এটামান খাওঁ ইয়াতে বহি লওঁ মজাকৈ বহি বেদনা এটা খাই লৈ বেগেৰে আগমন কৰিব লাগিব আৰু 30 কিলোমিটাৰ গ'লে 100 কিলোমিটাৰ কমপ্লিট তো গাইজ বৰ্তমান বাজিল 3:30 আৰু মোৰ ফাইনেলি 80 কিলোমিটাৰ কমপ্লিট কাৰণ আজি 3:30 মই অনদিনা পেট্ৰল পাম্পত ৰখি দিওঁ আৰু আজি মোৰ 80 কিলোমিটাৰ কমপ্লিট তো কাৰণটো কিয় জানেনে এই হৈছে উল্টা বাটা মাৰা তো আজি ৰাতিপুৱাৰ পৰা মই আহি থাকোঁতে এনেধৰণে উল্টা বাটা মাৰি আছে তো মই আগলৈ মানে বহুতখিনি চেষ্টা কৰি 80 কিলোমিটাৰ কমপ্লিট কৰিছোঁ তো মানে চাইকেল চলাব ইচ্ছা নাযায় মানে এনেধৰণে চাওক উল্টাকৈ মানে বাটাটো মাৰি আছে আগলৈ মানে যাবই নোৱাৰি ঠেইলে লৈহে মানে এনেধৰণে মানে আজি বাটাটো মাৰিছে তো ফাইনেলি মোৰ 80 কিলোমিটাৰ কমপ্লিট আৰু আজিও 100 কিলোমিটাৰ চলাম যেনেকৈ নহওক 20 কিলোমিটাৰটো চলাম আজি আৰু এতিয়া বাজিল মানে 3:30 বাজি গ'ল আৰু তো 20 কিলোমিটাৰটো চলাই পেট্ৰল পাম্পত সুন্দৰকৈ ৰখি দিম তো এনেধৰণে বৰ্তমান আৰু গৈ আছোঁ আৰু বাটাটো আজি ভয়ংকৰ ৰাতিপুৱাৰ পৰা মই যেতিয়া 7টাত ওলাইছিলোঁ মই তো 7টাৰ পৰা এনেধৰণে উল্টাকৈ বাটাটো মাৰি আছে উল্টাকৈ এনেধৰণে বাটাটো মাৰি আছে তো আজি বহুখিনি সমস্যাৰ সৃষ্টি হৈছে তো এতিয়া আগমন কৰি আছোঁ আৰু তো গাইজ ফাইনেলি 100 কিলোমিটাৰ কমপ্লিট আৰু এতিয়া মই আগমন কৰি আছোঁ আৰু বৰ্তমান বাজিল মানে 5টাই বাজে আৰু বৰ্তমান সূৰ্যটো দেখিছেনে সূৰ্যটো চাই গম পাব কেইটা বাজিল বৰ্তমান 5টাই বাজে তো মোৰ 100 কিলোমিটাৰ কমপ্লিট মানে আজি বহুত বেছি বাটা দি আছিল না তো 20 কিলোমিটাৰ বাকী আছিল তো 80 কিলোমিটাৰ কমপ্লিট কৰিছিলোঁ তো এতিয়া 20 কিলোমিটাৰটো কমপ্লিট পুৰা বহুত বেছি কষ্ট হৈছে তথাপিতো আগমন কৰি আছোঁ আৰু এতিয়া য'তে পেট্ৰল পাম্প পাওঁ মানে পিছত মই বহুতকেইটা পেট্ৰল পাম্প পাইছিলোঁ কিন্তু 100 কিলোমিটাৰ মোৰ হোৱা নাছিল তো সেইকাৰণে মই ৰখা নাছিলোঁ তো এতিয়া 100 কিলোমিটাৰ কমপ্লিট য'ত পেট্ৰল পাম্প পাওঁ তাতে ৰখি দিম আৰু ৰাতিপুৱাই ভিডিঅ' বনোৱা হ'ব তো এতিয়া আৰু য'তে পেট্ৰল পাম্প পাওঁ ত'তে ৰখি দিয়া তো চাই থাকক আৰু তো গাইজ ফাইনেলি মই আহি এটা পেট্ৰল পাম্পত ৰখি দিলোঁ আৰু এই পেট্ৰল পাম্পটো হৈছে এইটো আৰু ইয়াতে মই চাইকেলখন থৈ দিলোঁ সেইখন আৰু ইয়াতে টেণ্টটো এনেধৰণে পাৰি দিছোঁ
আৰু দাদা এজনে কৈছিলে মানে যিখিনি ঠাইত তুমি ৰখা মানে এই পেট্ৰল পাম্পটোৰ লোকেশ্যনটো কৈ দিবা তো লোকেশ্যনটো এই পেট্ৰল পাম্পটোৰ লোকেশ্যন হ'ল কিবা বিহাৰৰ খৰথোৱা নেকি কিবা খৰথোৱা বুলি আহিছে দিয়ক লোকেশ্যনটো তো মই সিমান নাজানো না ক'ত কি জেগানো মানে ডাঙৰ জেগাবিলাক জানো যেনেহ'লে আমাৰ যেনেকৈ অসমৰ ইয়াৰ মানুহ মানে গুৱাহাটীখন চিনি পায় তো মানে আমিও ধৰি লওক কিবা মুজফ্ফৰপুৰ বা পাটনা এনেধৰণৰ জেগা চিনি পাব না তো মেপত কিবা খৰথোৱা বুলি আহিছে দিয়ক তো ইয়াতে টেণ্টটো পাৰিছোঁ আজি ৰাতি ইয়াতে থাকিম আৰু কালি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাম আৰু কালি আপোনাৰ গধূলি ভিডিঅ' পাই যাব তো আজিলৈ বাই বাই জয় আই অসম আৰু গাটো ধুই দিওঁ ইয়াত মানে 2 দিনমান গা ধোৱা নাই না তো 5 দিন আগতে গা ধুইছিলোঁ তো আজি 2 দিন হ'ল গা নোধোৱাৰ তো এই তাতে মানে অলপ ফেচিলিটি আছে আৰু গা ধোৱাৰ গাটো ধুই লওঁ তো আজিলৈ বাই বাই জয় আই অসম